প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁয়ে বিজেপি দল ত্যাগ কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে নিজৰ মন্তব্য। আনহাতে বগীবিল দলঙৰ নতুনকৈ জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰাৰ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে আৰু দলৰ নিৰ্মাণত ৰাজেন গোহাঁই ডাঙৰীয়াই যথেষ্ট বৰঙণি আৰু অৱদান আগবঢ়াই থৈ গৈছে। তদ্ৰুপভাৱে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰঙণিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত কাম কৰাৰো তেখেতে সৌভাগ্য লাভ কৰিছে। যি কাৰণতে নহওক কিয় আজি তেখেতে দলৰ পৰা পদত্যাগ কৰিছে, কিন্তু তেখেতৰ পুত্ৰ নবাৰুণ গোহাঁই আজিও আমাৰ দলতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে। মই ভাবোঁ য'তে ৰাজেন গোহাঁই ডাঙৰীয়াই যোগদান নকৰক কিয় তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয়, ৰাজনৈতিক জীৱন যাতে আৰু অধিক সৰ্বাংগ সুন্দৰ হয়, দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে যাতে তেখেতে কাম কৰি থাকিব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমি তেখেতক অজস্ৰ শুভকামনা আগবঢ়াইছোঁ। বগীবিল দলংখনৰ বাবে আপোনালোকে জানে যে এই দলংখন সতী সাধনী নামত আমাৰ বিচৰা হৈছিলে, চুকাফাৰ নামতো বিচৰা হৈছিলে আৰু তেনেকুৱা পৰিপ্ৰেক্ষিততে বগীবিল নামটো বগীবিল হিচাপে ৰখা হৈছিলে। মই ভাবোঁ যে জুবিন গাৰ্গৰ নামত আমি এনেকুৱা অনুষ্ঠান দিব লাগে যি বিতৰ্কৰ সৃষ্টি নকৰে, কাৰণ জুবিন আমাৰ প্ৰাণৰ শিল্পী, জুবিন আমাৰ আপোন শিল্পী। গতিকে জুবিন গাৰ্গৰ নামত আমি দিব পৰা বহুত অনুষ্ঠান আছে, কিন্তু যিটো লৈ সাধনী বা চুকাফাৰ দৰে প্ৰবাদ প্ৰতিম মহীয়সী নাৰী আৰু পুৰুষৰ কথা আলোচনা হৈছিলে, তাত আমি যদি জুবিন গাৰ্গৰ নামত দলংখন দিওঁ স্বাভাৱিকতে ই বিতৰ্কৰ সৃষ্টি কৰিব। চাউলুং চুকাফাও বিতৰ্কৰ মাজত আহিব নালাগে, আমাৰ সাধনীৰ দৰে মহীয়সী নাৰী বিতৰ্কৰ মাজত আহিব নালাগে, বীৰাংগনা আছিলে, আৰু জুবিন গাৰ্গো বিতৰ্কৰ মাজত আহিব নালাগে, তাক আমি পালন কৰিম।